নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ৰাজ্যসভা আৰু লোকসভাৰ পৰা যি শেহতীয়া অধিৱেশন চলি আছে তাত অষ্টম দৰমহা আয়োগ সম্পৰ্কত কি আপডেট আহিছে। চৰকাৰী কৰ্মচাৰীসকলে কেতিয়া লাভ কৰিব নতুন দৰমহা আয়োগৰ বেতন। সংসদত কেন্দ্ৰীয় মন্ত্ৰীয়ে দিলে ইয়াৰ উত্তৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। অষ্টম দৰমহা আয়োগৰ শেহতীয়া খবৰ সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছোঁ। বিত্ত ৰাজ্য মন্ত্ৰীৰ ফালৰ পৰা দিয়া উত্তৰত সাংসদসকলে প্ৰশ্ন কৰে যে আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব আৰু কেতিয়াৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব, আৰু নতুন দৰমহা আয়োগৰ কৰ্মচাৰীসকলৰ বেতন কিমান বৃদ্ধি হ'ব, পেঞ্চনাৰসকলৰ তেওঁলোকৰ এলাৱেঞ্চসমূহ কিমান বৃদ্ধি হ'ব বা পেঞ্চন কিমান বৃদ্ধি হ'ব, এই সম্পৰ্কত উৎসুকতা আছে। আৰু তাৰ মাজতেই লোকসভা আৰু ৰাজ্যসভাৰ পৰা বিভিন্ন সংসদে কৰা প্ৰশ্নৰ উত্তৰত বহুখিনি শেহতীয়া খবৰ আহি পৰিছে অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত। যদি আপুনি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা পৰিয়ালত কোনো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছে তেন্তে এই খবৰ আপোনাৰ বাবে। হয়, চৰকাৰী চাকৰিয়ালৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ পেঞ্চনাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব। প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশ্যনসমূহ ৰিভিজন হয় আৰু সংসদত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হয়। আৰু 8 ডিচেম্বৰত 4জন সাংসদে এই সন্দৰ্ভত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীক প্ৰশ্ন কৰে আৰু ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ইয়াক লৈ কোনো নিৰ্দিষ্ট তাৰিখ উল্লেখ নকৰিলে যদিও তেওঁ যি উত্তৰ দিলে সেয়া লাখ লাখ লোকক সকাহ দিয়া ধৰণৰ নহয়। অৰ্থাৎ যেনেধৰণৰ উত্তৰ আহিব বুলি আশা কৰিছিলে তেনে কিন্তু স্পষ্ট বা সঠিক উত্তৰ নাহিল। কেতিয়াৰ পৰা ইয়াক কাৰ্যকৰীকৰণ কৰা হ'ব সেই সম্পৰ্কত, আৰু ফিটমেণ্ট ফেক্টৰ কিমান হ'ব বা পেঞ্চনাৰসকলৰ কিমান পেঞ্চন বৃদ্ধি হ'ব। আয়োগৰ সৈতে জড়িত নিয়ম নীতি জাৰি কৰা হৈছে। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে উল্লেখ কৰে যে ইতিমধ্যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হৈছে আৰু 2025 চনৰ 3 নৱেম্বৰত এই সম্পৰ্কত এখন টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে এখন নটিফিকেশ্যনো জাৰি কৰা হৈছে। গতিকে আয়োগ গঠন কৰা হোৱাৰ লগে লগে টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে, এজন অধ্যক্ষ নিৰ্বাচন কৰি দিয়া হৈছে আৰু সদস্যও নিৰ্বাচন কৰি দিয়া হৈছে। গতিকে নিৰ্দিষ্ট যি 18 মাহৰ সময়সীমা আছে এই 18 মাহৰ সময়সীমা মতে যদি দাখিল কৰে ৰিপৰ্ট, গতিকে আয়োগক পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময়সীমা দিছে। আৰু তেতিয়া মন্ত্ৰীগৰাকী অৰ্থাৎ পংকজ চৌধুৰী বিত্ত ৰাজ্য মন্ত্ৰী তেওঁ কয় যে আয়োগক পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময়সীমা দিয়া হৈছে। অৰ্থাৎ 2027 চনৰ মে-জুনৰ ভিতৰত এই প্ৰতিবেদন আহিব। গতিকে 2027 চন পাবগৈ। গতিকে সাংসদসকলে কৰা প্ৰশ্নৰ উত্তৰত এই কথা স্পষ্ট হৈ পৰিছে যে 2027 চনৰ মে-জুন মাহৰ ভিতৰত টাৰ্মছ অফ ৰেফাৰেন্স যাক TOR বুলি কোৱা হয় তাৰ প্ৰতিবেদন আহিব। অৰ্থাৎ ইয়াৰ বাবে কমেও 1.5 বছৰ সময় লাগিব। গতিকে কৰ্মচাৰীসকলে কাৰ্যকৰীকৰণৰ কাৰণে আৰু 1.5 বছৰ অপেক্ষা কৰিব লাগিব। 2027 চনৰ মে-জুন মাহৰ ভিতৰতে টাৰ্মছ অফ ৰেফাৰেন্সৰ প্ৰতিবেদন কমিটিয়ে দাখিল কৰিব। আৰু বিভিন্ন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দল সংস্থাৰ লগত তেওঁলোকৰ পৰা পৰামৰ্শলীসমূহ ল'ব আৰু তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ লগতো আলোচনা হৈ আয়োগে প্ৰতিবেদন দাখিল কৰিব। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।